এতিয়া যেনেকে ধুবুৰী টাউনত বহুত হোটেলত গৰু মাংস বিক্ৰী হয়, আইনে এলাও নকৰে। ধুবুৰী গুৰুদ্বাৰা আছে, উইদিন 5 কিলোমিটাৰ মন্দিৰ আছে, উইদিন 5 কিলোমিটাৰ গৰু মাংস মানুহে খাব নোৱাৰে। চ' এতিয়া আমি বিচাৰিম যে দোকানীসকলে নিজে বিক্ৰী কৰা বন্ধ কৰক, নহ'লে আকৌ পুলিচ যাব লাগিব। সেইকাৰণে ৰাইজে সহযোগিতা কৰিলে পুলিচ বা মুখ্যমন্ত্ৰীৰ ইমান দৰকাৰ নাই। ৰাইজে খালি আইন শৃংখলাটো মানি চলিব লাগে। এতিয়া ধুবুৰীতো ভৱিষ্যতেতো কুৰবানী কৰাটো বন্ধে গৰু ইয়াতে 5 কিলোমিটাৰত খাবও নোৱাৰিব, কাৰণ সেইটো বিধানসভাৰ আইন, মই বনোৱা আইন নহয়। কিন্তু এইবাৰ আইন ভংগ কৰি 1460টা গৰু ধুবুৰী টাউনত লৈ আহিছে। আমাৰ ভেটেনাৰী মানুহে পাৰ্মিশ্যনো দিছে, 2-এটা ইহঁতৰ ওপৰতো একশ্যন ল'ব লাগিব। এতিয়া কিয় লোৱা নহয়? আইনে কৈছে যে উইদিন 5 কিলোমিটাৰ, আৰু ধুবুৰী গুৰুদ্বাৰা বহুত ডাঙৰ গুৰুদ্বাৰা, উইদিন দ্য 5 কিলোমিটাৰ অফ গুৰুদ্বাৰা আমিতো এইবিলাক কৰিব নালাগে। কিন্তু আমাৰ চৰকাৰটো শিথিল, 5 কিলোমিটাৰ দূৰত যি কৰিব খোজে কৰক, আমিতো আপত্তি কৰা নাই। আমি কৈছোঁ 5 কিলোমিটাৰ বাহিৰত গৈ খাওক, উইদিন 5 কিলোমিটাৰ খাব নালাগে ফ্ৰম এ ৰিলিজিয়াছ প্লেচ। কুৰবানী দিব লাগে, যদি মই গৰু কুৰবানী দিব লাগে 5 কিলোমিটাৰ দূৰত গৈ দিম, যদি ছাগলী কুৰবানী দিব লাগে টাউনত দিম। গতিকে এই নিয়মবিলাক ধুবুৰী মানুহে আগত মানা নাছিল। অহাবাৰতো ঈদত মই ইয়াত নিজে থাকিম। ক'তো ইছলাম ধৰ্মত লিখা নাই যে কুৰবানী গৰুৰ হ'ব লাগে। গতিকে যিসকল প্ৰকৃত ইছলাম ধৰ্ম বিশ্বাস কৰে তেওঁলোকে হিন্দু জাগাত কেতিয়াও গৰু কুৰবানী নিদিয়ে য'ত হিন্দু মানুহ আছে। সেইকাৰণে আমাক লাগে প্ৰকৃত হিন্দু, প্ৰকৃত মুছলমান। হয়তো মুছলমানৰ ভিতৰতো এনেকুৱা গণ্ডগোলীয়া কৰা মানুহ আছে, হয়তো হিন্দুৰ ভিতৰতো আছে। গতিকে আমাক প্ৰকৃত মানুহ, প্ৰকৃত নাগৰিক হ'লে শান্তি থাকে, আৰু প্ৰকৃত নাগৰিক নাথাকিলে অশান্তি হয়। মই এইটো কোৱা নাই যে অকল প্ৰকৃত নাগৰিক হিন্দুত আছে মুছলিমত নাই, বা মুছলিমত আছে হিন্দুত নাই, দুইটা পক্ষতে থাকে। সেইকাৰণে আমি নিয়ম নীতিবোৰ মানি চলিলে ক'তো গণ্ডগোল নহয়। নিয়ম নীতি নামানিলে গণ্ডগোল।